আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ বাইদেউসকলৰ একেবাৰে সমস্যাৰে জড়িত হৈ আছে সেই সমস্যাবিলাক আমাৰ আগৰখন চৰকাৰে নিশ্চয়কৈ গুৰুত্ব প্ৰদান নকৰিলে আৰু সেইবাবেই এতিয়া বৰ্তমান যিখন চৰকাৰ গঠন হ'বলৈ গৈ আছে সেই চৰকাৰৰ লগত খাপ খোৱাকৈ বা চৰকাৰে যিখন আইন প্ৰস্তুত কৰিছে ৭৪ চনৰ আইন সেই আইনৰ খাপ খুৱাই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কি ধৰণে বা কোনটো পথেৰে গ'লে তেখেতসকলৰ সমস্যাটো সমাধান হ'ব পাৰে সেই গতিৰে তেখেতসকলে যাবৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আলোচনাৰ মাধ্যমেৰে তেখেতসকলে আগবাঢ়ি যাবৰ কাৰণে আজি নিশা ৮ বজাত এটা গুৰুত্বপূৰ্ণ এটা গুগল মিট এটা আপোনাৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সন্থাই সেইখিনি আপোনাৰ সেই সন্থাৰ জৰিয়তে আলোচনা কৰাৰ এটা সিদ্ধান্ত লৈছে আৰু সেইবাবে আজিৰ এই আমাৰ সকলো টিউটৰ ছাৰ বাইদেউসকলক এই সন্থাৰ লগত আলোচনাৰ মাধ্যমতে কিদৰে আগুৱাই গ'লে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো সমাধান হ'ব পাৰে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলৰ মতামত আগবঢ়াবৰ কাৰণে আজি ৰাতি ৮ বজাৰ পৰা এখন গুগল মিটৰ এটা বৈঠক সিদ্ধান্ত কৰিছে আৰু নিশ্চয় আপোনালোকে গম পায় টিউটৰ ছাৰ বাইদেউসকলৰ একেবাৰে সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ চৰকাৰ গঠন হ'বলৈ যিখিনি আমাৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে আৰু সেই চৰকাৰৰ লগত খাপ খুৱাই আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো কিদৰে সমাধান কৰিব পাৰে সেই সন্দৰ্ভত আজি আলোচনা কৰি টিউটৰ ছাৰ বাইদেউসকলে পৰৱৰ্তী পৰ্যায়ত কিদৰে আগুৱাই গ'লে আমাৰ সমস্যাটো অতি সোনকালে সমাধান হ'ব পাৰে ইয়াৰ সঠিক এটা গতি উলিয়াবৰ কাৰণে আজি ৰাতি আপোনাৰ গুগল মিট এটা গুৰুত্বপূৰ্ণ এটা বৈঠক অনুষ্ঠিত কৰিছে আৰু তাতে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছে আপোনালোকৰ বিষয়ববীয়াই আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক ময়ো অনুৰোধ কৰি আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ সন্থাৰ লগত আলোচনা কৰক আৰু আলোচনাৰ মাধ্যমেৰে যিহেতু টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেডৰ প্ৰক্ৰিয়াটো প্ৰচেছ শেষ কৰিবৰ কাৰণে অলৰেডি যোৱাখন চৰকাৰে যিখন চৰকাৰ আপোনাৰ আপোনাৰ 2025 চনৰ ডিচেম্বৰ মাহত যিখিনি আপোনাৰ বাজেট অধিৱেশন হৈছিলে সেই বাজেট অধিৱেশনত তেখেতসকলৰ টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰক্ৰিয়াটো আৰু 2 বছৰ সময়সীমা বৃদ্ধি কৰিছে আৰু সেই 2 বছৰৰ ভিতৰত টিউটৰ ছাৰ বাইদেউসকলে কি ধৰণৰ প্ৰক্ৰিয়াৰে গ'লে তেখেতসকলে টিউটৰ বা টিচাৰ আপগ্ৰেড হ'ব পাৰে সেয়া চিন্তা চৰ্চা কৰি তেখেতসকলে আজি এখন গুগল বৈঠক অনুষ্ঠিত হৈছে যিহেতু নতুন চৰকাৰ গঠন হ'বলৈ গৈ আছে আৰু অলৰেডি গম পাইছে আগৰখন যিটো চৰকাৰ আছিলে সেইখন চৰকাৰে এই নতুনকৈ গঠন হ'ব আৰু সেই চৰকাৰৰ মাধ্যমৰ জৰিয়তে তেখেতসকলে কেনেকৈ এইবাৰ আলোচনা কৰিলে এই সমস্যাটো সমাধান হ'ব পাৰে সেয়া তেখেতসকলে চিন্তা চৰ্চা কৰিছে আৰু বিশেষকৈ যিখন চৰকাৰ আগত আছিলে আন্দোলনৰ ভাষা বুজি নাপায় সেইখন চৰকাৰে আকৌ এইবাৰ অসমত গঠন হ'ব আৰু সেয়েহে আন্দোলন কৰিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো নিশ্চয়কৈ সমাধান এটা গতি নল'ব আৰু সেইবাবে আলোচনাৰ মাধ্যমে টিউটৰ ছাৰ বাইদেউসকলে এটা সমাধানৰ গতি ল'ব পাৰে নেকি সেয়ে তেখেতসকলে চিন্তা চৰ্চা কৰিছে আৰু তেখেতসকলৰ দৰমহাটো বৃদ্ধি কৰাব পাৰে নেকি সেই সন্দৰ্ভত তেখেতসকলে আলোচনা কৰিব আলোচনাৰ মাধ্যমে আজি এটা গুগল মিটৰ গুৰুত্বপূৰ্ণ এটা বৈঠক অনুষ্ঠিত কৰাবৰ কাৰণে তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অসমৰ চুকে কোণে থকা প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক এই গুগল মিটত অংশগ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ বিষয়ববীয়াই অনুৰোধ জনাইছে আৰু আজি ইমানতে কৰিলোঁ প্ৰতিজন টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি ভিডিঅ' শ্বেয়াৰ কৰি দিব যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলে এইখিনি খবৰ পায় আজিৰ গুগল মিটত অংশগ্ৰহণ কৰাৰ এটা সুযোগ পায়